নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজেখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলাই এই মাহৰ অৰুণোদয় টকা এতিয়ালৈকে পোৱা নাই, তেওঁলোকে কি কৰিলে লাভ কৰিব অৰুণোদয় টকা, লগতে কিহৰ বাবে বঞ্চিত হৈছে সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ নতুনটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় টকাসমূহ পোৱা নাই, তেওঁলোকে কি কৰিলে লাভ কৰিব অৰুণোদয় টকা, লগতে এই মাহত অৰুণোদয় টকা দিছিলে নে নাই সবিশেষ জানিব। বন্ধুসকল, যোৱাকালি অৰ্থাৎ 14 তাৰিখ আছিলে, 14 জুলাই তাৰিখে অৰুণোদয় টকাসমূহ প্ৰেৰণ কৰিছিলে। প্ৰতি মাহৰ 10 তাৰিখে দিয়ে যদিও দুমাহৰ পৰা অলপ লেট হৈছে। এই মাহত 14 তাৰিখে দিছে, ইয়াতে চাই লওক। এই মাহত 14 তাৰিখ অৰুণোদয় আৰু পেঞ্চন আঁচনিৰ দিন বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 14 তাৰিখে অৰুণোদয় টকা প্ৰেৰণ কৰিছে যদিও এতিয়াও বহু মহিলাই অৰুণোদয় পৰা বঞ্চিত হৈছে, লগতে পেঞ্চন আঁচনিৰ ধনৰ পৰাও কিন্তু বঞ্চিত হৈছে। কিহৰ বাবে বঞ্চিত হৈছে, কি কৰিলে লাভ কৰিব? চাওক বন্ধুসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বহু লাখ লাখ হিতাধিকাৰীসকলৰ নামসমূহ অৰুণোদয় পৰা কৰ্তন কৰিছে। আৰু কিছুমান যোগ্য হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰা হৈছে, যাৰ বাবে তেওঁলোকক পুনৰ আগষ্ট মাহত এখনকৈ সভা পাতিব, আৰু সেই গাঁও সভা পাতিব। আৰু গাঁও সভাত যিসকল মহিলা নতুনকৈ তেওঁলোকৰ প্ৰপত্ৰখিনি দাখিল কৰিব, নতুনকৈ তেওঁলোকক অৰুণোদয় 3.1ত অন্তৰ্ভুক্ত কৰা হ'ব। আৰু অৰুণোদয় 3.1ত অন্তৰ্ভুক্ত কৰাৰ পিছতে ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা তেওঁলোকক DBT যোগে প্ৰথম কিস্তি ৰূপে 1250 টকাকৈ দিব। গতিকে বন্ধুসকল, যদি আপোনালোকে এই মাহৰ 14 তাৰিখে অৰ্থাৎ যোৱাকালি যদি অৰুণোদয় টকাসমূহ পোৱা নাছিলে, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আগষ্ট মাহত নতুনকৈ আপোনালোকে এপ্লাই কৰিব, নতুনকৈ অৰুণোদয় 3.0। আৰু কিছুমানৰ হয়তো DBT লিংক নাই, বা DBT লিংক থকাৰ পিছতো কিন্তু বহু মহিলাই পোৱা নাই। বহু কমেণ্ট আহিছে যে আমিও পোৱা নাই ছাৰ, কি হ'ব, কি কৰিলে লাভ কৰিব। আৰু ইতিমধ্যে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে, কিন্তু হেল্পলাইন নম্বৰটো ফোন নালাগে। তাৰ বাবে আপোনালোকৰ মাজত মই এতিয়া অৱগত নকৰোঁ, কিন্তু যদি লাগে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম, আপোনালোকে কমেণ্ট কৰি জনালে হ'ল। লগতে যদি আপোনালোকে অৰুণোদয় হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকে নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিব, তেতিয়া লাভ কৰিব। কিন্তু যোৱা 14 তাৰিখে অৰুণোদয় টকাসমূহ প্ৰেৰণ কৰিছে চৰকাৰে, 10 তাৰিখে কিন্তু দিয়া নাছিলে, তাৰ বাবে আপোনালোকে পোৱা নাছিলে। 14 তাৰিখে দিছে, আৰু 14 তাৰিখৰ পিছতো এদিন দুদিন কেতিয়াবা লেট হয়। যদিহে আপোনালোকৰ এদিন দুদিনৰ ভিতৰত পায় তেনেহ'লে ঠিকে আছে, আৰু যদি নেপায় তেনেহ'লে আগষ্ট মাহত নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিব, আৰু প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব। কেতিয়াবা এদিন দুদিন লেট হয়, তাৰ বাবে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। গতিকে অৰুণোদয় 3.0 লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। লগতে এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে যে যোৱাকালি অৰুণোদয় টকাসমূহ প্ৰেৰণ কৰিছিলে। আৰু লগতে আপোনালোকে নিজৰ বেংক একাউণ্টটো চেক কৰি ল'ব, যদি বেংকত কিবা খেলিমেলি হৈ আছে, বা বেংকৰ KYC আপডেট বিচাৰিছে, বা বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক নাই, তেনেহ'লে অতি শীঘ্ৰে এই কামখিনি কৰি লওক আৰু অৰুণোদয় টকাসমূহ লাভ কৰক। গতিকে অৰুণোদয় লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাক লৈ। বন্ধুসকল, PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে লাভ কৰিব, লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব। আৰু নতুন এটা আপডেট আহিছে PM কিষাণ যোজনাক লৈ। পোনপ্ৰথমে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ইয়াতে চাওক, চিকিউৰ ইয়ৰ PM কিষাণ বেনিফিট, অৰ্থাৎ PM কিষাণ যোজনাৰ বেনিফিট যদি আপোনালোকে লাভ বিচাৰে, তেনেহ'লে কিন্তু এই বিশেষ কামকেইটা কৰিব লাগিব। পোনপ্ৰথমতে চাওক, কমপ্লিট EKYC। যিসকল কৃষকে EKYC এতিয়ালৈকে কৰা নাই, তেওঁলোকে অতি শীঘ্ৰে EKYC কৰি লওক। হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে, অৰ্থাৎ অতি শীঘ্ৰে আপোনালোকে লাভ কৰিব 20 নম্বৰ কিস্তিখন। তাৰ বাবে EKYC কৰাটো বাধ্যতামূলক। আৰু EKYC কৰিব হ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকান বা CSC চেণ্টাৰ দোকানলৈ গৈ অতি শীঘ্ৰে EKYC কৰি লওক। মোবাইলত কিন্তু অসুবিধা হ'ব, অৰ্থাৎ মোবাইলত কৰিলে EKYC ভালদৰে কমপ্লিট নহ'ব পাৰে। তাৰ বাবে ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকানত গৈ অতি শীঘ্ৰে EKYC কৰি লওক। লগতে 2 নম্বৰত আছে ইনচিয়ৰ আধাৰ লিংকিং উইথ বেংক একাউণ্ট। অৰ্থাৎ বন্ধুসকল, আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব। যদিহে এতিয়ালৈকে লিংক কৰা নাই, তেনেহ'লে অতি শীঘ্ৰে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰক। আৰু লিংক কৰিব হ'লে আপোনালোকে যিকোনো ব্ৰাঞ্চ, অৰ্থাৎ আপোনালোকৰ যোনটো একাউণ্ট দিছিলে PM কিষাণ যোজনাৰ খোলোতে, সেই বেংকত গৈ ব্ৰাঞ্চত গৈ আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব। ফৰ্মখন ফিল আপ কৰাৰ পিছতে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। যদি আপোনালোকে বেংকত যাবলৈ কিবা অসুবিধা হৈছে, তেনেহ'লে IPB, অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব, আৰু তাতে কিন্তু আহিবলৈকে PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিখন সোমাব। আৰু যদি এই বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক কামটো নকৰে, তেনেহ'লে কিন্তু 20 নম্বৰ কিস্তিখনৰ পৰা বঞ্চিত হৈ থাকিব। লগতে ভেৰিফাই ইয়ৰ বেংক ডিটেইলছ, অৰ্থাৎ যদি আপোনালোকে বেংকৰ ডিটেইলছসমূহ এতিয়ালৈকে চেক কৰা নাই, যে আপোনালোকৰ EKYC আপডেট বিচাৰিছে নেকি, নে কিবা খেলিমেলি হৈ আছে, তেনেহ'লে অতি শীঘ্ৰে বেংকৰ বিষয়াৰ সৈতে আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ বেংকৰ কামখিনি আপোনালোকে অতি শীঘ্ৰে কৰি ল'ব। লগতে
ৰিচল্ভ পেণ্ডিং লেণ্ড ৰেকৰ্ডছ ইছ্যু। যদি আপোনালোকে এতিয়ালৈকে মাটিৰ জমাবন্দীখন আপডেট দিয়া নাছিলে বা আপডেট দিছিলে যদিও নতুনকৈ আপডেট বিচাৰিছে, তেনেহ'লে অতি শীঘ্ৰে মাটিৰ জমাবন্দীখনো আপডেট দি দিয়ক, কাৰণ এই আপডেটটো নিদিলে হয়তো আপোনালোকে 20 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। আৰু বন্ধুসকল, আপডেট দিবলৈ ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকান বা CSC চেণ্টাৰ দোকানলৈকে আপডেট দিব পাৰিব। আৰু ইয়াতে চাওক, চেক বেনিফিচিয়াৰী ষ্টেটাছ অন pmkisan.government.in, অৰ্থাৎ আপোনালোকে যদি PM কিষাণ যোজনাক কিবা সুধিবলগীয়া বা চাবলগীয়া জানিবলগীয়া আছে, তেনেহ'লে অফিচিয়েল ৱেবছাইটত গৈ pmkisan.government.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সকলোখিনি তথ্য জানিব পাৰিব। অৰ্থাৎ আপোনালোকে পোনপ্ৰথমতে অফিচিয়েল ৱেবছাইটত গৈ ফাৰ্মাৰ কৰ্ণাৰত বেনিফিচিয়াৰী ষ্টেটাছ আছে, তাতে গৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰটোত এটা OTP যাব, আৰু সেই OTPৰ জৰিয়তে আপোনালোকৰ সকলোখিনি তথ্য জানিব পাৰিব। যদি কিবা ভুল হৈ আছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে ঠিক কৰি লওক আৰু 20 নম্বৰ কিস্তি ধন লাভ কৰক। আৰু 5 নম্বৰত আছে চাওক, আপডেট মোবাইল নম্বৰ OTP's নটিফিকেশ্যন, অৰ্থাৎ আপোনালোকে যদি মোবাইল নম্বৰটো এতিয়ালৈকে আপডেট দিয়া নাই, তেনেহ'লে আপডেট দিবলৈ ইতিমধ্যে আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে। আৰু আপডেট দিবলৈ হ'লে আপোনালোকে CSC চেণ্টাৰৰ সহায় ল'ব লাগিব, কাৰণ মোবাইলত অলপ অসুবিধা হ'ব এই কামখিনি কৰিবলৈ, বা কেতিয়াবা ছাৰ্ভাৰ ডাউন হৈ থকাৰ বাবে আপোনালোকে কৰিবলৈ দিগদাৰ পাব। গতিকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অতি শীঘ্ৰে আপোনালোকে এই বিশেষকেইটা কাম কৰি লওক আৰু PM কিষাণ যোজনাৰ আহিবলগীয়া 20 নম্বৰ কিস্তি ধন লাভ কৰক। আৰু বন্ধুসকল, 20 নম্বৰ কিস্তি ধন 4000কৈ দিব নে 2000কৈ দিব? চাওক বন্ধুসকল, ইতিমধ্যে কেবিনেটত প্ৰশ্ন উত্থাপন কৰিছে 4000 টকা দিবলৈ, অৰ্থাৎ বছৰি 12000 টকা দিবলৈ উত্থাপন কৰিছে, কিন্তু চৰকাৰে এতিয়ালৈকে ফাইনেল দিয়া নাই যে 12000কৈ দিব বুলি। যদি দিয়ে আহিবলগীয়া সময়ত চৰকাৰে ঘোষণা কৰিব, আৰু লগালগ মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম, সেই ভিডিঅ'সমূহ চাই ল'ব। লগতে বন্ধুসকল, PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব? যিসকল কৃষকে এই বিশেষ কামকেইটা কৰিব, তেওঁলোকেহে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। লগতে যদি আপুনি এজন যোগ্য কৃষক হয়, তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে এটা বিশেষ কাম কৰিব লাগিব, অৰ্থাৎ বন্ধুসকল, 20 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে EKYC কৰাটো বাধ্যতামূলক। যদি EKYC কৰে তেনেহ'লে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু বন্ধুসকল, 20 নম্বৰ কিস্তি ধন কেতিয়া দিব? চাওক বন্ধুসকল, 20 নম্বৰ কিস্তি ধনৰ তাৰিখ এতিয়ালৈকে চৰকাৰে অফিচিয়েলভাৱে ঘোষণা কৰা নাই, কিন্তু বহুতো ছ'চিয়েল মিডিয়াত ইতিমধ্যে চৰ্চা চলি আছে যে অহা 18 জুলাই তাৰিখে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন প্ৰেৰণ কৰিব। হয়তো বন্ধুসকল, 20 নম্বৰ কিস্তি ধন 18 তাৰিখে নিদিব পাৰে, হয়তো এদিন দুদিন লেটকৈও দিব পাৰে, বা এই মাহৰ লাষ্টতো দিব পাৰে। এতিয়ালৈকে যিহেতু চৰকাৰে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, তাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ, কিন্তু ছ'চিয়েল মিডিয়া আপডেট অনুসৰি 18 তাৰিখে দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন লাভ কৰিব পাৰে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে PM কিষাণ যোজনাক লৈ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেট দুটা চাই সকলোৱে উপকৃত হ'ব পাৰে। ধন্যবাদ। জয় আই অসম।